অসমৰ ইতিহাসক মূলতঃ তিনিটা ভাগত ভাগ কৰিব পাৰি। এনচিয়েণ্ট হিষ্ট্ৰী, মেডিভেল হিষ্ট্ৰী এণ্ড লাষ্ট ওৱান ইজ দ্য মডাৰ্ণ হিষ্ট্ৰী। এনচিয়েণ্ট হিষ্ট্ৰীৰ আগমুহূৰ্তৰ যিখিনি আমাৰ অসমৰ হিষ্ট্ৰী আছিলে তাক আমি মাইথলজিকেল পিৰিয়ড অথবা কিছুমান হিষ্টৰিয়ানছে প্ৰি হিষ্ট্ৰী বুলিও কয়। আৰু এই প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ ওৱান অফ দ্য ইম্পৰ্টেণ্ট ৰুলাৰ ৱাজ মহাৰাজা ভগদত্ত। আৰু ভগদত্তই যি সময়ত অসমত ৰাজত্ব কৰিছিলে সেই সময়ত অসমক কোৱা হৈছিলে প্ৰাগজ্যোতিষপুৰ। আহক আজি মোৰ ইউটিউব ভিডিঅ'টোৰ জৰিয়তে আমি কিছু কথা ভগদত্তৰ বিষয়ে আমি ডিছকাশ্যন কৰোঁ। ভগদত্ত আছিলে নৰকাসুৰৰ পুতেক। নৰকাসুৰে দানৱ ডাইনেষ্টি, যি অসমৰ সবাতকৈ পুৰণি ডাইনেষ্টি দানৱ ডাইনেষ্টি আছিলে, দানৱ ডাইনেষ্টিৰ শেষৰ দানৱজনক বধ কৰি কিনে নৰকাসুৰে ভৌমা ডাইনেষ্টি তেওঁ আৰম্ভ কৰে। আৰু নৰকাসুৰে যিটো ডাইনেষ্টি আৰম্ভ কৰিছিলে ভৌমা ডাইনেষ্টি বুলি এইকাৰণে কোৱা হয় কাৰণ নৰকাসুৰ আছিলে ভগৱান বিষ্ণুৰ যি বৰাহ অৱতাৰ আছিলে, বৰাহ অৱতাৰ আৰু বসুমতী মাৰ তেখেত পুত্ৰ আছিলে। আৰু বসুমতীৰ আন এটা নাম আমি সকলোৱে জানো ভূমি। আৰু সেইকাৰণে নৰকাসুৰে যি তেওঁৰ আৰম্ভ কৰিছিলে কিংডম, সেই কিংডমখনৰ নামটো আছিলে ভৌমা কিংডম। ভগৱান শ্ৰীকৃষ্ণই যেতিয়া নৰকাসুৰৰ বধ কৰে, বধ কৰাৰ পিছত ভৌমা ডাইনেষ্টিত নিজৰ ৰুল ইষ্টাব্লিছ কৰে ভগদত্তই, যিহেতু তেওঁ নৰকাসুৰৰ পুতেক আছিলে। তেখেতক এলিফেণ্ট কিং বুলিও কোৱা হৈছিলে কাৰণ তেওঁ হস্তী যুদ্ধত খুবেই পাকৈত যোদ্ধা আছিলে। আৰু তেওঁৰ যিটো হাতীৰ পিঠিত উঠি কিনে যুদ্ধ কৰিছিলে সেই হাতীটোৰ নাম আছিলে সুপ্ৰতৃকা। বহুত কম্পিটিটিভ এক্সামত এই কুৱেশ্যনটো আহে যে ভগদত্তই যিটো হাতীৰ ওপৰত উঠি যুদ্ধ কৰিছিলে সেই হাতীটোৰ নাম কি? দ্য এনচাৰ উইল বি সুপ্ৰতৃকা। আৰু সুপ্ৰতৃকা ৱৰ্ডটো খুব ইম্পৰ্টেণ্ট ৰিলেটিং টু দ্য ভগদত্ত। আৰু ভগদত্তৰ যিখিনি তেওঁৰ যুদ্ধৰ কৌশল আছিলে, নীতি আছিলে, তাৰ কাৰণে তেওঁক কিন্তু বহুতে ভয়ো কৰিছিলে আৰু তেওঁক বহুত ধৰণৰ সন্মানো যাচিছিলে। যিহেতু ভগদত্তই নিজৰ ছোৱালী ভানুমতীক দুৰ্যোধনলৈকে বিয়া দিছিলে আৰু সেইকাৰণে কৌৰৱৰ লগত তেওঁৰ এটি সুকীয়া সম্বন্ধ আছিলে। আৰু সেইকাৰণে কুৰুক্ষেত্ৰত যুদ্ধৰ সময়ত দুৰ্যোধনৰ হৈ অৰ্থাৎ কৌৰৱৰ হৈ যুদ্ধত অংশগ্ৰহণ কৰিছিলে ভগদত্তই। যদিও ভগদত্তই মহাভাৰতৰ যুদ্ধৰ সময়ত কৌৰৱৰ হৈ যুদ্ধত অংশগ্ৰহণ কৰিছিলে, কিন্তু তেখেতৰ আদৰ্শৰ কাৰণে আৰু তেখেতৰ যি যুদ্ধৰ কৌশল আছে সেইকাৰণে হি ৱাজ ৰেচপেক্টেড বাই বোথ কৌৰৱ এজ ৱেল এজ দ্য পাণ্ডৱছ। হি অলছ' ফেচ দ্য মাইটি ৱাৰিয়াৰ্ছ লাইক ভীম, যুধিষ্ঠিৰ এণ্ড দ্য অৰ্জুন। এণ্ড লাষ্টত শেষৰ অংশত গৈ তেওঁ অৰ্জুনৰ হাতত পৰাস্ত হয়। এতিয়া আমি ভগদত্তৰ ছোৱালী ভানুমতীৰ বিষয়ে কিছু কথা ডিছকাশ্যন কৰিবলৈকে ওলাইছোঁ। ভানুমতী ভগদত্তৰ ছোৱালী আছিলে আৰু ভানুমতীক তেওঁ দুৰ্যোধনলৈকে বিয়া দিয়া হৈছিলে। আৰু যি আমাৰ গুৱাহাটীৰ দীঘলী পুখুৰী যি আছে, দীঘলী পুখুৰীটো কোৱা হয় যে ভানুমতীৰ বিয়াৰ সময়ত দীঘলী পুখুৰীটো খন্দা হৈছিলে। সেই সময়ত যেতিয়া দুৰ্যোধন অসমলৈকে আহিছিলে, প্ৰাগজ্যোতিষপুৰত আহিছিলে, তেতিয়া সেই সময়ত দৰা পাৰ্টিক ভাত খোৱাৰ সময়ত আৰু ৰাইজক যদি ভাত খোৱা হৈছিলে তাত পানী যোগান ধৰাৰ কাৰণে দীঘলী পুখুৰীটো খন্দা হৈছিলে বুলি কোৱা হয়। অৰ্থাৎ দীঘলী পুখুৰীটো খন্দা হৈছিলে কাৰ দ্বাৰা? দ্য এনচাৰ উইল বি ভগদত্ত। কোনটো সময়ত ইয়াক খন্দা হৈছিলে? ভানুমতী আৰু দুৰ্যোধনৰ বিয়াৰ সময়ত ইয়াক খন্দা হৈছিলে। অসমৰ ইতিহাসৰ লগত জড়িত যিমানবোৰ ৰজা মহাৰজা আছে সেই সকলৰ ভিতৰত ভগদত্তৰ নামটো অন্যতম। ভগদত্তৰ লগতে ভানুমতীৰ নামটো আমি সকলোৱে জনা উচিত, যিহেতু মহাভাৰতৰ লগত ওতঃপ্ৰোতভাৱে দুয়োটা নামে জড়িত হৈ আছে। আৰু আমি যদি ভগদত্তৰ বিষয়ে চাবলৈকে যাওঁ তেতিয়াহ'লে ভগদত্তৰ নাম অকল মহাভাৰত বুলিয়েই নহয়, অসমৰো বহুতো পৌৰাণিক গ্ৰন্থত ভগদত্তৰ নাম মেনশ্যন কৰা আছে, ভানুমতীৰ নাম মেনশ্যন কৰি থোৱা আছে। আৰু ভগদত্তৰ ওপৰত বহুতো ধৰণৰ ওজাপালি হওক বা নাগাৰা নামো ইয়াৰ ওপৰত লিখা হৈছে। আৰু বহুতো ধৰণৰ পৌৰাণিক যি আমাৰ গ্ৰন্থ আছে বা পুৰাণ যি আছে, কিছুমান পুৰাণতো ভগদত্তৰ বিষয়ে নাম মেনশ্যন কৰি থোৱা আছে।
আৰু এয়া আছিলে ভগদত্তৰ ওপৰত বনোৱা এটি চমু ইউটিউব ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যিহেতু মই ইউটিউবত নতুনকৈ ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ, বহুতো ভুল হ'ব পাৰে আৰু তাৰ কাৰণে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকে ইউটিউব চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে, সেয়া মোৰ বিনম্ৰ অনুৰোধ। জয়তু আই অসম। ধন্যবাদ।